নমস্কাৰ শ্ৰদ্ধাৰ কৃষক ৰাইজ কৃষকসকলৰ বাবে প্ৰযোজ্য হৈ থকা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত আপোনালোক নিশ্চয় অৱগত। এই চৰকাৰী যোজনাৰ অধীনত কেতবোৰ নিৰ্দিষ্ট শস্যৰ খেতি বীমা ব্যৱস্থাৰ দ্বাৰা সামৰি লোৱা হৈছে। যদি প্ৰাকৃতিক দুৰ্যোগ যেনে বান, কীট পতংগৰ আক্ৰমণ নাইবা কোনো ৰোগত আক্ৰান্ত হৈ কৃষকৰ কোনো যদি খেতি নষ্ট হয়, তেন্তে এই যোজনাৰ অধীনত তেনে কৃষকলৈ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা হয়। শীতকালীন খাৰিফ শস্যৰ ভিতৰত মাটিমাহ, শালি ধান, মৰাপাট আৰু গ্ৰীষ্মকালীন ৰবি শস্যৰ ভিতৰত বিভিন্ন শস্য, আলু, কুঁহিয়াৰ, তৈলজাতীয় শস্য আৰু সৰিয়হ খেতিক অসমত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা সামৰি লোৱা হয়। এই বীমাৰ বাবদ কৃষকে প্ৰদান কৰিবলগীয়া প্ৰিমিয়ামত চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰে। এই ক্ষেত্ৰত খেতি লাগিলে এটাই হওক বা একাধিকেই হওক, কৃষকে দিব লগা অৰিহণা হৈছে প্ৰতি হেক্টৰত মাত্ৰ 100 টকা। বাকীখিনি প্ৰিমিয়াম কৃষকৰ হৈ ৰাজ্য চৰকাৰে বহন কৰে। 100 টকা অৰিহণা কৃষকৰ পৰা এইবাবেই লোৱা হয় যাতে কৃষি নষ্ট হ'লে তেওঁলোকে বীমাৰ ধন দাবী কৰিবলৈ নাপাহৰে। ইতিমধ্যে ৰাজ্যখনৰ বহু সংখ্যক কৃষক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা উপকৃত হৈছে। মই কেৱল দুগৰাকীৰ কৃষকৰ কথা উল্লেখ কৰিব বিচাৰিছোঁ। লামডিঙৰ মণি মাৰাকে 2019-20 বৰ্ষত তেওঁৰ নষ্ট হোৱা কুঁহিয়াৰ খেতিডৰাৰ বাবদ 55,600 টকাৰ বীমা ৰাশি লাভ কৰিলে। আনজন হ'ল ডিব্ৰুগড় জিলাৰ মাধৱ বৰা। তেখেতে 2019 বৰ্ষত নষ্ট হোৱা শালি খেতিডৰাৰ বাবদ লাভ কৰে 52,000 টকা। এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ অধিক সংখ্যক কৃষক ৰাইজ আগবাঢ়ি আহিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। বিশেষকৈ ৰাজ্যৰ এইবাৰ ভয়াৱহ বান পৰিৱেশত বহু লোকৰ খেতি নষ্ট হৈছে। তেওঁলোকে যদি প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ অধীনত নিজক অন্তৰ্ভুক্ত কৰি ল'লেহেঁতেন, তেনেহ'লে আজি সমগ্ৰ ক্ষতিপূৰণ বীমাৰ জৰিয়তে চৰকাৰৰ পৰা তেখেতসকলে লাভ কৰিলেহেঁতেন। এতিয়াৰ পৰা গাঁও পঞ্চায়ত পৰ্যায়তে এই বীমাৰ সুবিধা উপলব্ধি হ'ব। আহক আঁচনিখনৰ অধীনত শস্য বীমা কৰি আমি নিজৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰোঁ।